জাপৰি মাধ্যমিক বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ইব্ৰিনা, ৰাজশ্ৰী, চুমচুম, বনজ্যোতি আৰু কমৰুল তেওঁলোকে স্কুল ইনোভেশ্যন মাৰাথনৰ জুবিন ফেন নামৰ এটা টীম, এই টীমটোৱে আমাৰ লোকেল সমস্যাৰ বিষয়ে কিছু অধ্যয়ন কৰি, কিছু আলোচনা কৰি আৰু ৰাইজৰ লগত অলপ কথা বতৰা পাতি তেওঁলোকে এটা সমস্যাৰ সমাধানৰ কাৰণে আলোচনা কৰি আছে আৰু ইতিমধ্যে তেওঁলোকৰ আলোচনা শেষ হৈছে। আৰু আমাৰ ইয়াত যিহেতু ব্ৰহ্মপুত্ৰ বাঢ়নি পানীয়ে প্ৰতি বছৰে বহুত ক্ষতি কৰি থাকে, শস্য, গৰু, ছাগলী এইবিলাকৰ ক্ষতি কৰাৰ লগতে মানুহৰ বেমাৰ আজাৰৰ সমস্যাত ভোগে। বানপানী হৈ যোৱাৰ পিছত পৰিৱেশ প্ৰদূষিত হয়, চাৰিওফালে এটা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয় আৰু তেনেকুৱা পৰিৱেশত মানুহবিলাক থকাৰ কাৰণে মানুহবিলাকৰ বেমাৰ আজাৰ হয়, ডায়েৰিয়া হয়, তেনেকুৱা ধৰণৰ বেমাৰ হয়। গতিকে এই বেমাৰবিলাকৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁলোকে কিছু উপায় উলিয়াইছে। তাৰে ভিতৰত যদি কি কৰা হয়, বানপানীৰ হোৱাৰ লগতে মেডিকেল টিমে ইয়াত ৰাইজৰ শাৰীৰিক ভালৰ চিন্তা কৰি যদি কি কৰে, অলপ কেম্প এটা পাতি ইয়াত চিকিৎসা সেৱা আগবঢ়ায় বা বানপানী হোৱাৰ লগতে যদি স্বাস্থ্য সম্বন্ধীয় মানুহসকলে যদি আহি ইয়াতে কি কৰে, সজাগতামূলক সভাও পাতে, তেতিয়াও মানুহবিলাক অলপ সজাগ হ'ব তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি। বেছিভাগ মানুহেই যিহেতু দুখীয়া, দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহ আৰু বানপানীৰ পিছত ৰাস্তা ঘাটৰ অৱস্থা খুবেই শোচনীয় হৈ পৰে। গতিকে ট্ৰেন্সপৰ্ট ফেচিলিটিটো একেবাৰে বেয়া হৈ যায় আৰু তাৰ কাৰণে সেই সময়ত যদি ৰবৰৰ বোট বা তেনেকুৱা নাওবিলাক ইয়াতে যোগান ধৰে, তেতিয়াও মানুহবিলাক ওচৰৰ স্বাস্থ্যকেন্দ্ৰই হওক বা জিলাৰ স্বাস্থ্যকেন্দ্ৰলৈ যাব পাৰিব। গতিকে এই সমস্যাখিনি তেওঁলোকে সমাধানৰ এনেকুৱা ধৰণৰ উপায়ে উলিয়াইছে।